শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চক্ৰপাণী আঞ্চলিক শাখাৰ আমি বাকসকল সমবেত হৈছোঁ। আমি ভাদা মাহটো থাকে প্ৰত্যেকদিনা অনুষ্ঠান আমাৰ, আৰু বিশেষকৈ আজি আমাৰ যি ৰঙিয়া সমষ্টিৰ আমাৰ জনপ্ৰিয় নেতা তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা ডাঙৰীয়া আজি উপজা দিন। আজি তেখেতৰ উপজা দিনত আমাৰ যি আমি বাককে এটি প্ৰাৰ্থনা জনাইছোঁ। তেখেতৰ যি ৰাজনৈতিক জীৱনেই হওক বা তেখেতৰ পাৰিবাৰিক বা ঘৰুৱা যি জীৱন হওক, সকলো আমি দীৰ্ঘ কামনা কৰিছোঁ। তেখেতে সুস্থ থাকক, সবল থাকক। আমি এটা ইয়াৰ কথা জনাইছোঁ যে আজি উপজা দিনত আমাৰ আঞ্চলিক সদস্য সনাতন দাসভাৱ জনাই আমাৰ ইয়াত আজি শৰাই অৰ্পণ কৰিছে, আৰু আমি জনাত প্ৰত্যেক নামঘৰতে তেখেতে শৰাই আৰু এগছি বন্তি জ্বলাইছে। ভৱেশ কলিতা ডাঙৰীয়াৰ দীৰ্ঘ কামনা কৰি আমিও ভগৱন্তই ভগৱন্তৰ ওচৰত আমি তেখেতৰ সুদীৰ্ঘ কামনা কৰি আমি প্ৰাৰ্থনা হৰিনাম কীৰ্তনে আৰম্ভ কৰিছোঁ। আৰু তেখেতে সুস্থ থাকক, সদায় এনেকৈ ৰাইজৰ লগত জনতা হৈ থাকক, ৰাইজৰ কাম কৰি হওক, আমি তাৰে আমি কামনা কৰিছোঁ আৰু ভগৱন্তৰ ওচৰত সেইটো বিচাৰিছোঁ। আৰু আমাৰ মাজত তেখেতে আহক, আগলৈ আহি থাকক, যেনেকৈ বৰ্তমান আহি আছে, আমি সেইটো বিচাৰি আমি সেৱা জনাইছোঁ। কৃষ্ণকে কিমান জনপ্ৰিয় হ'লেও এগৰাকী নেতাৰ এনেদৰে জন্মদিন পালন কৰা হয়? হয়, আমি এতিয়ালৈকে তেনেকুৱাকৈ পোৱা নাছিলোঁ। আমাৰ এনেকৈ ধৰক জন্মদিনৰ দিৱসৰ দিনা আমি তেখেতৰ নাম এটা পাম ইয়াতে। আজি হয়তো আমি নামঘৰ প্ৰতিষ্ঠা দিনাৰ পৰা এতিয়ালৈকে পোৱা নাই। আজি আমি হয়তো আজি ৰঙিয়া সমষ্টিৰ বিধায়কজনক পাইছোঁ, যিয়ে এতিয়ালৈকে আমাৰ নামঘৰত যিখিনি আধৰুৱা কাম তেখেতে কৰি আছে। আমি য'ত থিয় হৈছোঁ টাইলছখিনি তেখেতেই দিয়াখিনি টাইলছ, আৰু তেখেতে প্ৰতিশ্ৰুতি দিছে আৰু কিবা অসুবিধা থাকিলেও আমাক অৱগত কৰি দিছে। আমাৰ বিভিন্ন অনুষ্ঠানত গুৰুজনাৰ তিথি হওক বা অধিৱেশন হওক, আমাৰ জিলা আঞ্চলিকত সকলোতে তেখেত জড়িত, আৰু আমাৰ মাজৰ এজন হিচাপে তেখেতে আমাৰ জড়িত হৈছে। আমি সেইকাৰণে ভাল লাগে। আৰু আজি আমি তেখেতৰ ভাদামৰ অনুষ্ঠানত তেখেতৰ জন্মদিনটো পাই কিনে আমিও নথান্বিত হৈছোঁ আৰু ভগৱন্তৰ সেৱা জনাইছোঁ। তেখেতে সদায় সুস্থ হৈ থাকক। মুঠতে সম্পূৰ্ণ আধ্যাত্মিকতাৰে আপোনালোকে ভৱেশ কলিতাৰ জন্মদিন পালন হয় কৰিছে? হয়, আমাৰ শংকৰ সংঘৰ নামঘৰবিলাকত আধ্যাত্মিক চলে। তাৰপিছত তেখেতেও যিহেতুকে ইয়াত সদায় এখন দিছে, আমি আনন্দিত হৈছোঁ আৰু তেখেতক ভাল পাইছোঁ। এই ক্ষেত্ৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।